আকৌ লাভ জেহাদ বাৰে বাৰে ৰাজ্য চৰকাৰৰ সকিয়নিৰ পাছতো একাংশৰ যেন গা লৰা নাই একাংশৰ যি ইপ্সিত লক্ষ্য সেই ইপ্সিত লক্ষ্যত উপনীত হ'বৰ বাবে বাৰে বাৰে সংঘটিত কৰি আহিছে এনে ধৰণৰ ঘটনা পুনৰ ৰাজ্যত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা ভুৱা পৰিচয়ৰে মুছলমান যুৱকে হিন্দু যুৱতীক পেলালে প্ৰেমৰ জালত সামাজিক মাধ্যমত ভাইৰেল কৰিলে প্ৰেমিকাৰ গোপন ফটো আদনান হুছেইন নামৰ এজনৰ বিৰুদ্ধে এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে যুৱতীগৰাকীক গুৱাহাটীৰ ভাড়া ৰুমত বৰ্বৰ আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে প্ৰথমে ইনষ্টাগ্ৰামত আদনান দাস বুলি পৰিচয় দি পেলাইছিল জাল বাৰে বাৰে যুৱতীগৰাকীক শাৰীৰিক সম্পৰ্কৰ বাবে হেঁচা দিছিল আদনানে সঘনাই যুৱতীগৰাকীৰ ভাড়া ঘৰলৈ গৈছিল আদনান যুৱকৰ প্ৰকৃত পৰিচয় গম পাই সম্পৰ্ক বিচ্ছেদ কৰিছিল যুৱতীগৰাকীয়ে কিন্তু লাহে লাহে আদনানে কৰিবলৈ ললে ব্লেকমেইলিং যুৱতীগৰাকীয়ে শিলচৰ আৰক্ষীক ঘটনা সন্দৰ্ভত দাখিল কৰিলে এজাহাৰ অৱশেষত আৰক্ষীৰ জালত আদনান হুছেইন মজুমদাৰ একেধৰণৰ ঘটনা একেধৰণৰ পৰিকাঠামো একেধৰণৰ পৰিকল্পনা আচলতে একাংশ নামি পৰিছে এতিয়া এই ধৰণৰ লাভ জেহাদক বাৰে বাৰে হিন্দু যুৱতীক টাৰ্গেট কৰিলে একাংশ মুছলমান যুৱকে প্ৰথমে নিজৰ পৰিচয় হিন্দু পৰিচয়ৰে তেওঁলোকে বিভিন্ন সামাজিক মাধ্যমতেই হওক বা যুৱতীগৰাকীৰ পৰিচয়ৰ যি যোগসূত্ৰ সেই যোগসূত্ৰৰ ক্ষেত্ৰতেই হওক তেওঁলোকে নিজৰ পৰিচয় হিন্দু বুলি পৰিচয় দিয়ে তাৰপাছত একোগৰাকী যুৱতীক তেওঁলোকে প্ৰেমৰ জালত পেলায় যেতিয়া যুৱতীগৰাকীয়ে সেই যুৱকজনৰ পৰিচয় গম পায় সেই যুৱকজনৰ পৰিচয় অনুধাৱন কৰিব পাৰে তেতিয়ালৈ হয়তো বহুত দেৰি হৈ যায় বিভিন্ন ধৰণৰ ব্লেকমেইলিং বিভিন্ন ধৰণৰ ভিডিঅ' সামাজিক মাধ্যমত এৰি দিয়া এই ধৰণৰ ব্লেকমেইলিঙৰ জৰিয়তে একোগৰাকী যুৱতীৰ জীৱন নাশ কৰি আহিছে এনে একাংশ সমাজৰ কিতে আৰু এই ধৰণৰ ঘটনা বাৰে বাৰে ৰাজ্যখনত সংঘটিত হৈ আহিছে লাভ জেহাদৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিছে লাভ জেহাদৰ বিৰুদ্ধে বাৰে বাৰে মুখ্যমন্ত্ৰীগৰাকীৰ মুখত বিভিন্ন ধৰণৰ কঠোৰ সাৱধানবাণী শুনিবলৈ পোৱা যায় তাৰ পাছতো যে একাংশৰ গা লৰা নাই একাংশই নিৰ্বিচাৰে তেওঁলোকৰ যি ইপ্সিত লক্ষ্য সেই ইপ্সিত লক্ষ্যৰ বাবে এনেধৰণৰ কুকাণ্ড বাৰে বাৰে সংঘটিত কৰি আহিছে আৰু এইবাৰ ঘটনাটো সংঘটিত হৈছে গুৱাহাটীত সংঘটিত হৈছিল প্ৰাৰম্ভিক ঘটনা তাৰ পাছত যিহেতু যুৱতীগৰাকীৰ ঘৰ শিলচৰত তেওঁ গুৱাহাটীৰ ঘৰত ভাড়া আছিলে আৰু তাৰ পাছতেই যুৱতীগৰাকীয়ে যেতিয়া সমগ্ৰ ঘটনা অনুধাৱন কৰিব পাৰিলে তাৰ পাছতেই যেতিয়া তেওঁ ব্লেকমেইলিঙৰ বলি হ'ল আৰু সমগ্ৰ ঘটনাৰ তেওঁ গোচৰ ৰুজু কৰিলে শিলচৰ আৰক্ষী থানাত ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰিছে এই আদনান হুছেইন মজুমদাৰ নামৰ এই সমাজৰ এনে বিষাক্ত লোকটোক ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ এই খবৰ এই সমগ্ৰ ঘটনাই ৰাজ্যজুৰি পুনৰবাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পুনৰবাৰ ৰাজ্যজুৰি যথেষ্ট চাঞ্চল্য এক পৰিৱেশে বিৰাজ কৰিছে কিয়নো উল্লেখ কৰিব লাগিব এই ধৰণৰ ঘটনা ৰাজ্যখনত প্ৰথম নহয় বাৰে বাৰে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে বাৰে বাৰে এনে ধৰণৰ ঘটনা ৰাজ্যখনত সংঘটিত হৈ আহিছে তাৰ পাছতো সেই ঘটনা যেন পুনৰাবৃত্তি হ'বলৈ এৰা নাই তাৰ পাছতো এই ঘটনা যেন বাৰে বাৰে ইজনৰ পাছত সিজনকৈ লোকে সংঘটিত কৰি আহিছে একেই পৰিকল্পনা একেই পৰিকাঠামো একোগৰাকী যুৱতীৰ জীৱন তেওঁলোকে ধ্বংস কৰি পেলাইছে তাৰ পাছতো কুণ্ঠাবোধ নাই এনে একাংশৰ সবিশেষ জানিবৰ বাবে আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক সমীৰণ শইকীয়াৰ সৈতে সমীৰণ ৰাজ্যত পুনৰবাৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে ৰাজ্য চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কঠোৰ সকিয়নি দিছে তাৰ পাছতো এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ঘটনাৰ কেন্দ্ৰবিন্দু যদিওবা শিলচৰ আৰক্ষী থানাত যুৱতীগৰাকীয়ে গোচৰ ৰুজু কৰিছে কিন্তু ঘটনাৰ মূল কাহিনীভাগ কিন্তু গুৱাহাটীতে সংঘটিত হৈছিল সমীৰণ হয় চাওক যে ভাস্কৰ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে লাভ জেহাদৰ এক ভয়ংকৰ কাণ্ড পুনৰবাৰ সংঘটিত হৈছে এগৰাকী হিন্দু যুৱতীক এজন মুছলমান যুৱকে সামাজিক মাধ্যমত চিনাকি হৈ ভুল নামেৰে অসমীয়া যুৱকৰ নাম অৰ্থাৎ হিন্দু পৰিচয়ৰে তেওঁ চিনাকি হৈছিল আৰু এমাহতে চিনাকি হৈ যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাই শাৰীৰিক সম্পৰ্ক কৰিছিল আৰু এই শাৰীৰিক সম্পৰ্ক কৰা সকলোবোৰ ভিডিঅ' মোবাইল ফোনত আবদ্ধ কৰি ৰাখিছিল আৰু মোবাইল ফোনত আবদ্ধ কৰি ৰখা যিসমূহ
যিসমূহ ব্যক্তিগত মুহূৰ্তৰ ফটো আৰু ভিডিঅ' আছিলে সেই ভিডিঅ'সমূহ সামাজিক মাধ্যমত দি যুৱতীগৰাকীক ব্লেকমেইল কৰি গৈছে। মুছলমান যুৱকজন আছাদৰ এটা কথাই আছিল যে যুৱতীগৰাকীয়ে যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিব লাগে, তেখেতে বিয়া হ'ব লাগে। কিন্তু হিন্দু যুৱতীগৰাকীয়ে যেতিয়া গম পালে যে তেওঁ যাৰ লগত কথা পাতি আছিল অৰ্থাৎ আদান হুছেইনে তাৰ ইনষ্টাগ্ৰামত যিটো নাম দিছিলে আদান দাস বুলি, সেই আদান নহয় তেওঁ হুছেইন হয়। যেতিয়া গম পালে সেই যুৱতীগৰাকীয়ে যুৱকজনৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিব বিচাৰিছিল আৰু সেই বিচ্ছেদ কৰিব বিচৰাৰ লগে লগে যুৱকজনে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। যুৱতীগৰাকীক মাৰপিট কৰাৰ সমান্তৰালকৈ যুৱতীগৰাকীৰ ব্যক্তিগত মুহূৰ্তৰ সকলোবোৰ ভিডিঅ' আৰু ফটো সামাজিক মাধ্যমত ভাইৰেল কৰি ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিছিল। আৰু অৱশেষত এইটো ধুৰন্ধৰ আছাদ অৰ্থাৎ তেওঁৰ নামেই কেইবাটাও আছে, আদান আছাদ আলী এনেধৰণে নাম লোৱা এইজন ধুৰন্ধৰ লম্পট আদান হুছেইন মজুমদাৰক অৱশেষত বজৰং দলৰ সহায়ত শিলচৰত গ্ৰেপ্তাৰ কৰা হৈছে। উজনি অসমৰ এগৰাকী যুৱতীৰ সৈতে এনেধৰণৰ শাৰীৰিক সম্পৰ্ক তাৰ সমান্তৰালকৈ ভুৱা পৰিচয়েৰে ভাল পোৱা সম্পৰ্ক ৰাখিছিল এইটো আদান হুছেইন মজুমদাৰ। তাৰ সমান্তৰালকৈ গুৱাহাটী ভাড়াঘৰত অৰ্থাৎ যুৱতীগৰাকীৰ গুৱাহাটী উলুবাৰীত থকা ভাড়াঘৰত বৰ্বৰভাৱে আক্ৰমণ কৰিছিল। আৰু তাতেই এই যিসমূহ শাৰীৰিক সম্পৰ্ক সমান্তৰালকৈ শাৰীৰিক অত্যাচাৰ মানসিক অত্যাচাৰসমূহ কৰি গৈছিল আদান হুছেইন। আৰু আদান হুছেইন মজুমদাৰক অৱশেষত শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শিলচৰ আৰক্ষীয়ে বজৰং দলৰ যি এফআইআৰ আছিলে লগতে যুৱতীগৰাকীয়ে সকলোবোৰ তথ্য এফআইআৰত সন্নিৱিষ্ট কৰিছিলে। তাৰ সমান্তৰালকৈ যিসমূহ তেওঁ ব্যৱহাৰ কৰে আদান হুছেইনে মোবাইল ফোন লেপটপ সকলোবোৰ চিজ কৰিছে আৰু তাতে এইসমূহ ব্যক্তিগত মুহূৰ্তৰ ফটোৰ লগতে ভিডিঅ'সমূহ আছে বুলি যুৱতীগৰাকীয়ে যি অভিযোগ আনিছে তাক লৈ এতিয়া বৰ্তমান সময়ত আৰক্ষীয়ে চাই আছে। কিন্তু আপুনি যিটো কথা উল্লেখ কৰিছে ভাস্কৰ, যে যিমানেই কঠোৰ নহওক কিয় চৰকাৰ, যিমানেই অসম চৰকাৰ বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লাভ জাহাদৰ বিৰুদ্ধে কঠোৰ নহওক কিয়, কিন্তু একাংশ মুছলমান যুৱকে সদায় লাভ জাহাদৰ লগতে জড়িত হৈ থাকিব বিচাৰে। তাৰে অন্যতম উদাহৰণ হৈছে এই ঘটনাটো, যিটো গুৱাহাটীত এগৰাকী যুৱতী এনেধৰণে এটা শিলচৰৰ মুছলিম যুৱকৰ কামনা বুলি হ'বলগীয়া হৈছে, তাৰ সমান্তৰালকৈ প্ৰেমৰ জালত পৰিবলগীয়া হৈছে, মিছা পৰিচয় দিয়ে। সকলো যুৱতী এতিয়া সাৱধান হ'ব লাগে। সামাজিক মাধ্যমত সকলো লোকে সঁচা নাম ৰাখি নথয় বা সামাজিক মাধ্যমত চিনাকি হৈ ভাল পাব নালাগে। কিন্তু চিনাকি সামাজিক মাধ্যমত যিসমূহ নাম ৰাখে একাংশ মুছলমান লম্পট যুৱকে, এইসকল যুৱকৰ এটাই লক্ষ্য আছে, হিন্দু যুৱতীক লক্ষ্য কৰা। আৰু এই হিন্দু যুৱতীৰ লক্ষ্য কৰা এইটো আদান হুছেইন অৱশেষত আৰক্ষী জালত পৰিলেও এনেধৰণৰ আদান হুছেইন আৰু বহুত আছে। তেওঁলোকৰ উপাধিসমূহ আমাৰ হিন্দু ক্ষমা কৰিব হিন্দু যিসকল ব্যক্তি আছে, হিন্দু ব্যক্তি যুৱকসকলৰ নামৰ দৰে তেওঁলোকে ৰাখে। কিন্তু শেহতীয়াকৈ ওলাই আহে যে সেইসকল ব্যক্তি হিন্দু নহয়, তেওঁলোক মুছলমান। কিয়নো নিজৰ ধৰ্ম লোকে কাৰোবাক ভাল পোৱা বা কাৰোবাক বিয়া কৰিবলৈ হেঁচা দিয়া কাম সম্পূৰ্ণৰূপে আইনমতে দণ্ডনীয়। আৰু তেনে ঘটনা পুনৰবাৰ সংঘটিত হৈছে। তাৰ সমান্তৰালকৈ আদান হুছেইনে কৰা ভুলটো হৈছে যে ব্যক্তিগত মুহূৰ্তৰ যিসমূহ ফটো আৰু ভিডিঅ', বিশেষকৈ শাৰীৰিক সম্পৰ্ক কৰি থকাৰ সময়ছোৱাৰ যিসমূহ ব্যক্তিগত ভিডিঅ' আছিলে, সেই ভিডিঅ'সমূহ সামাজিক মাধ্যমত আপলোড কৰিছে। আৰু এই সামাজিক মাধ্যমত আপলোড কৰি যুৱতীগৰাকীক ব্লেকমেইল কৰি আছিল। আৰু দীৰ্ঘদিন ধৰি ব্লেকমেইল কৰা আদান হুছেইন অৱশেষত এতিয়া আৰক্ষীৰ জালত পৰিছে। নিশ্চয় সবিনাশ ধন্যবাদ জনাইছো আপুনি সামগ্ৰিক তথ্যখিনি জনোৱাৰ বাবে। এই মুহূৰ্তত এনেধৰণৰ আদান হুছেইন সমাজত আৰু বহু আছে। এনেধৰণৰ আদান হুছেইনৰ বিৰুদ্ধে সমাজে, আৰক্ষীয়ে, আইনে কেনেধৰণৰ ব্যৱস্থা পিছৰ পৰ্যায়ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। গুয়াহাটির একটা হিন্দু বইন আমরার এই বইনটারে গুয়াহাটি গিয়া এটার লগে হিন্দু পরিচয় দিয়া তার নাম অমুক দাস হইয়া মেটার লগে রিলেশন আইছে। মেটার বাসাত গিয়া মেটারে মারছে, মারিয়া মেটারে মোৰ লগত এই ল'ৰাজন হিন্দু হয় বুলি কৈ পেলাই পৰিচিত হৈ পেলাই মোৰ লগত ব্লেকমেইলিং কৰি পেলাই ৰুমত গৈ পেলাই পিছফালে মাৰধৰ কৰি পেলাই তেখেতে মোৰ লগত ব্লেকমেইলিং কৰে, বেয়া ফটো ভিডিঅ' উঠাই লৈ আহে। তেনেকৈ উঠাই আনি ফেচবুক আৰু ইনষ্টাগ্ৰামত ভাইৰেল কৰি থাকে। আৰু তেখেতে মোক জবৰদস্তি কৰি থাকে বিয়া পাতিবৰ কাৰণে। মই বিয়া নাপাতো বুলি কোৱা দেখি তেখেতে ভিডিঅ' ফটো ভাইৰেল কৰি থাকে আৰু তাৰমানে অশান্তি কৰি থাকে ল'ৰাজনে। আচ্ছা, মানে আপোনাৰ ঘৰ ক'ত আছে? গুৱাহাটীত? মোৰ ঘৰ গুৱাহাটীত আৰু মই ৰেলৱে জব কৰোঁ। আচ্ছা, ল'ৰাটোৰ নাম কি জানেন কি? আজমল আলী।
আজমল 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 ল'ৰাটোৰ নাম অ, ল'ৰা। তা আপোনাৰ মানে দিন মানে কিমান টাইমত আপোনাৰ লগত এইটো মানে এই ব্লেকমেইল মোৰ ব্লেকমেইলিং কৰি আছে আজি এমাহ হ'ব বেছি দিন নহয় আৰু 1 মাহৰ ভিতৰতে চিনাকি 1 মাহৰ ভিতৰতে ব্লেকমেইলিং আজি আপুনি শিলচৰত কেনেকৈ আহিছে আপুনি কি আজি কাৰণে মই ট্ৰেইনত দি আহিছো ল'ৰাজনক মই মানে অশান্তি কৰি আছে ভিডিঅ' ফটো ভাইৰেল কৰি আছে সেইকাৰণে বুলি ধৰিবলৈ তো আজি আপোনাৰ আৰু বজৰং দলৰ সহায় লৈ পেলাই এতিয়া মই কি ল'ৰাজনক ধৰিছো আপুনি থানাত আহিছে অ, কাংগেঘাট থানাতে। থানা বজৰং দলৰ সহায় ধৰি পেলাই মই ল'ৰাজনক ধৰিছো মানে এইটো মানে কি বিচাৰিছে প্ৰশাসনৰ কাছত কি বিচাৰিছে সহায় বিচাৰিছো যাতে আমাৰ চৰকাৰক আহ্বান জনাইছো যে ল'ৰাজন মানে যোনে ল'ৰা হওক আমাৰ ছোৱালী মানুহক যাতে এনেকে ব্লেকমেইলিং কৰি আৰু ইনষ্টা আইডি ফেচবুক এইবিলাক লাগিলে যাতে বন্ধ কৰি দিয়ে ছচিয়েল মিডিয়া আমাক যাতে ছোৱালী মানুহবোৰক সৰু সৰু কথা লৈ ল'ৰাবিলাকে যাতে মান সন্মান লৈ যাতে মন ইজ্জতৰ লগত যাতে খেলা নকৰে এই ভিডিঅ' ফটোবোৰ